Hey viewers, wishing you all a very happy Teachers Day. আজি টিচাৰ্ছ ডে যিহেতু অলপ ভালকৈ ওলাই মেলিতো কলেজ যাব লাগিবই হয়নে নহয়, সেইবাবে ময়ো অলপমান মেকআপ চেকআপ কৰাত লাগি গ'লোঁ। মেকআপ কৰিব বহিয়ে মুখত এয়া মই চিৰাম আৰু ছানস্ক্ৰীণ লগাই লৈছোঁ যাতে স্কিনখন মোৰ প্ৰটেক্টেড হৈ থাকে। গৰমো ইমান বেছি পৰিছে আৰু এয়া হৈছে মেকআপ বেছ, ফাউণ্ডেশ্যন বুলিও ক'ব পাৰি। ফাউণ্ডেশ্যনৰ ওপৰত অলপমান কম্পেক্ট পাউডাৰ লগাই ল'লোঁ। মই প্ৰফেচনেলি ইমান মেকআপ কৰিব নাজানো, কিন্তু কাম চলাকৈ কিবা কিবি কৰি লওঁ আৰু। এয়া অলপ কম্পেক্ট পাউডাৰ লগাই ওপৰত অলপ চিক টিণ্ট লগাই লৈছোঁ যাতে মোৰ গালখন গ্ল' কৰি থাকে আৰু এটা ব্লাছ লুক আহে। মই এটা বস্তুৱেই ভালকৈ জানো, চকুত কাজল লগাবলৈ। সেইটোৱেই লগাই লৈ এয়া মাস্কাৰা লগাই চকুকেইটা ভালদৰে আঁকি লৈছোঁ আৰু এয়া চেলাউৰিও অলপমান ডাঠ কৰি লৈছোঁ। মই এনেই লিপ লাইনাৰ ব্যৱহাৰ নকৰোঁ, এয়া মেট লিপষ্টিকটো দি বৰ্ডাৰটো বনাই লৈছোঁ আৰু এয়া এটা লিপষ্টিক লগাই আন এটা লিপষ্টিক ওপৰত লগাই দুটা লিপষ্টিকৰ শ্বেড এটা মিক্স কৰি এটা বেলেগ এটা শ্বেড কৰি লৈছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন ৰাইজ। আৰু এতিয়া আহি গ'ল ফাইনেল পাৰ্ট। কাণফুলি বা কোনযোৰ পিন্ধিম, এইযোৰেই নে এইযোৰে কনফিউজ হৈ আছিলোঁ, কিন্তু শাড়ীখনৰ লগতে এই ঝুমকাযোৰ বেছ মিলিছিলে হয়নে নহয় জনাবচোন বাৰু আপোনালোকে। বাৰু চিম্পলকৈ থৈছোঁ লুকটো, ইমান বেছি একো কৰি থকা নাই, যিহেতুকে টিচাৰ্ছ ডে হয়, বিয়াৰ নিচিনা লুক কৰিব গ'লেতো নহ'ব। এই লাষ্টত অলপমান পাৰফিউম লগাই মই অকণমান এনেই ভিডিঅ' ল'বলৈ ট্ৰাই কৰি আছিলোঁ। সেই এয়া কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন। ৰীল এটা বনাইছিলোঁ, কিন্তু আপলোড কৰিবলৈ কিবা লাজ লাগিলে নকৰিলোঁ সেইবাবে। আৰু লাষ্টত এইটো ক'ব বিচাৰিছোঁ যে শাড়ীখন মোৰ মাৰ 27 বছৰ পুৰণি। কেনেকুৱা লাগিছে বাৰু মোক পিন্ধোতে আপোনালোকে ক'বচোন।